বৰ্তমান পথাৰত কি অৱস্থা কেনেকুৱা? আমাৰ পথাৰত পানী নাই বৰ্তমান। জলসিঞ্চন ব্যৱস্থা আছে কিন্তু পানী নোলায়। মানে যোৱা বছৰ বেয়া হ'ল, তাৰ বিকল্প ভাল কৰিবলৈ মানুহ অফিচৰ পৰা যোৱা বছৰে মই মাতিবলৈ গৈছিলোঁ, কিন্তু খবৰ দিয়া স্বত্তেও তেওঁলোকে ক'লে যে ৰবি শস্যৰ খেতিৰ কাৰণেহে আমি পানী দিম। কিন্তু ৰবি শস্যৰ খেতি কৰা আমাৰ ইয়াত এজনো কৃষক নাই। গতিকে মই ক'লো আমাক অতি সোনকালে পানীৰ ব্যৱস্থাটোহে লাগে ধান খেতিৰ কাৰণে। ধান খেতিটো আমাৰ প্ৰধান ন। তাৰপৰা আজিলৈকে ক'তা দেখা দেখিয়ে নাই জলসিঞ্চন বিভাগৰ মানুহ। আমাৰ এইটো জলসিঞ্চন হৈছে 1 নম্বৰ জলসিঞ্চন হাঁহচৰাৰ চাওদাং পথাৰ। আৰু এই পথাৰখনত নাইকৈ 6-7খন গাঁওমান লগ লাগি পথাৰখন আছে। আৰু সেই পথাৰখনত 2টা আছে জলসিঞ্চন, এটা মৰাণ গাঁও, এটা চাওদাং গাঁও। কিন্তু 2টা একেই বিকল্প, পানী নাই, পানীৰ অভাৱ। এতিয়াই মানে এনেকুৱা হৈছে পানীৰ কাৰণে আমি আলি দিবলৈও যাব পৰা নাই, ৰোৱাটো বাদেই আলি দিবলৈও যাব পৰা নাই, কাষ কাটিবও পৰা নাই। শাওণ মাহ সোমাগত কাইলৈ পৰহি। শাওণ মাহটো সোমাব এতিয়া কাইলৈ পৰহিলে। এতিয়া শাওণত ৰুলেহে আমি হালি। হয়, আপুনি যিটো কথা আমাক প্ৰশ্ন কৰিছে যে কি পথাৰত পানী নাই, প্ৰকৃততে নাই। যিহেতু জলসিঞ্চন বিভাগৰ তৰফৰ পৰা আমাৰ শিৱসাগৰ হাঁহচৰাত প্ৰায় কেইবাটাও, প্ৰায় 4-5টামান যিহেতু জলসিঞ্চন বিভাগৰ ইয়াতে আছে অনুষ্ঠান আছে, কিন্তু আচলতে তেওঁলোক কিহৰ কাৰণে তেখেতলোকে এতিয়ালৈকে পানী যোগান ধৰিব পৰা নাই, ইয়াক অবুজ হাতৰ বুলি ক'ব লাগিব। খেতি পথাৰত আপোনাৰ এতিয়া শাওণ মাহলৈ বৰ বেছি সময় নাই। যিহেতু মই এজন সংবাদকৰ্মী, তথাপিতো মোৰ যদি মই জাপিটো খুলি দিছোঁ, আপোনালোকে মোক চিনি পাইছে নিশ্চয়। ময়ো এজন কৃষক হয়। কৃষক হৈও মই আজি পথাৰত যেতিয়া গৈছোঁ তেতিয়া মই দেখা পাইছোঁ কি খেতি পথাৰত যিহেতু পানী নাই, পানীৰ অভাৱ। সেই পানীৰ অভাৱটো আচলতে পূৰণ কৰিবৰ বাবে যি জলসিঞ্চন বিভাগ আছে, জলসিঞ্চন বিভাগৰ তৰফৰ পৰা কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। এটা কথা ক'ব লাগিব, যিহেতু আমাৰ শিৱসাগৰ জিলাৰ যিজন বিধায়ক অখিল গগৈ ডাঙৰীয়া এজন কৃষক নেতা বুলিয়ে ক'ব লাগিব। কৃষক নেতাজনে আচলতে বৰ্তমান সময়ত যি এই কৃষি কাৰ্য কৰাত যিসমূহ কৃষক আছে, কৃষকসকলক যাতে কেতিয়াকে ন্যায় দিব। আচলতে পানীৰ অভাৱত যিহেতু বৰ্তমান সময়ত এজন কৃষি কাৰ্য কৰিবলৈ পৰা নাই বুলি ক'ব লাগিব। ৰাতিপুৱাৰ পৰা মই 6টা বজাতে মই যিহেতু পথাৰত গৈছোঁ যে কি আমাৰ যিখিনি কাম আছে পথাৰত, সেই পথাৰৰ কামখিনি কৰাত আমি সঁচাই অসুবিধাৰ সন্মুখীন হৈছোঁ। এই যি নলীনাদ, যিটো আমাৰ চাওদাং পথাৰ আছে, চাওদাং পথাৰত যিটো দেখা পোৱা গৈছে, যিসমূহ পানী ওলোৱা যিসমূহ ঠাবুল আছে, ঠাবুলসমূহ বৰ্তমান হাবিব গছ বনেৰে আগুৰি আছে। এইসমূহ আচলতে পানী ওলোৱা হ'লে নিশ্চয় চাফ চিকুণ হৈ থাকিলেহেঁতেন, কিন্তু বৰ্তমান সময়ত এই জলসিঞ্চন বিভাগম যিটো ৰাজ্যৰ যিটো জলসিঞ্চন বিভাগ আছে, জলসিঞ্চন বিভাগৰ যিসমূহ কৰ্মচাৰী আছে, কৰ্মচাৰীসকলে ইয়াৰ পৰা দৰমহা খাই আছে, কিন্তু সেই দৰমহা খাইছেহে হয় তেখেতলোকে। আজিলৈকে তেখেতলোকে পানী দিবলৈ যেন সক্ষম নহ'ল। আচলতে মই এটা কথাই ক'ব বিচাৰিম যে কি যিহেতু এই জলসিঞ্চন বিভাগৰ যিসমূহ বৰমূৰীয়া আছে, এজন মন্ত্ৰী আছে, তেখেতৰ দৃষ্টিগোচৰ হওক, আৰু এই যি আমাৰ যি কৃষকসকলে যি খেতিৰ বাবে এই খেতিৰ যিটো উপযোগী সময় বুলি ক'ব লাগিব, এই শাওণ মাহ অহা কালিলৈ পৰহিলৈ সমাগত। কিন্তু এতিয়া যদি এনেকৈ যদি কৃষকৰ যদি মূৰৰ ঘাম মাটিত পেলাই যিসমূহ কৃষি কাৰ্য কৰিলে, তাত যদি এতিয়া বৰ্তমান যদি কঠীয়া যদি ৰুব নোৱাৰে, তেনেহ'লে এই যে পথাৰখন যে চন পৰি ৰ'ব, এইটো একদম সম্পূৰ্ণ সত্য কথা। আৰু লগতে আৰু এটা কথা ক'ব বিচাৰিম যে কি